10:40 মানত ফোন এটা পালোঁ এইটো ঘৰৰ পৰা জুই লাগিছে বুলি। মই ততলৈকে আহিলোঁ, কিন্তু এতিয়ালৈকে জানিব পৰা নাই জুইটো কেনেকৈ লাগিল। তো এতিয়া আমি অলপ বিচাৰ খোচাৰ কৰি আছোঁ কেনেকৈ জুইটো লাগিল। কিমান টকাৰ সা সামগ্ৰী ক্ষতি হোৱা বুলি আপোনালোকৰ অনুমান? 4-5 লাখ টকা হ'ব। কেইটা ঘৰ জুই যা গৈছে? ঘৰ 4টা গৈছে। তো মানুহজনৰ নাম কি? মানুহজনৰ নাম হাছান আলী। এতিয়া আপোনালোকৰ চৰকাৰৰ কি আহ্বান জনাব? এতিয়া চৰকাৰক আহ্বান জনাম মানে কি, মানুহজন একদম দুখীয়া মানুহ। যদি এতিয়া পুলিচ প্ৰশাসনক মই জনাইছিলোঁ, ইতিমধ্যে আহিছিলেও, তদন্ত যিখিনি কৰিব লাগে কৰি গ'ল। ফায়াৰ ব্ৰিগেডতো ফোন কৰিছিলোঁ, কিন্তু ফায়াৰ ব্ৰিগেডত অহাৰ সুবিধা নাই। লাষ্টত ৰাইজে মানে মেচিনেৰে জুইটো নুমাবলৈ সক্ষম হৈছে। যদি চৰকাৰে বস্তুবিলাক তদন্ত কৰি, যিহেতু দুখীয়া মানুহ, কিবা এটা সাহায্য যদি দিব পৰা যায়, আৰু বাকী ডকুমেণ্টছ পাতি বহুখিনি নষ্ট হৈছে, সেইখিনি হয়তো আশিস ছাৰে কোৱা মতে কালি লিখিত এটা দিব দিছে। সেইখিনি আমি নিশ্চয় ৰিপৰ্টটো কালি কৰিম। বাকী আনুমানিক ধৰি লওক 4টা ঘৰতো 4-5 লাখ টকা এটা ক্ষতি হৈছে আৰু। মানে আমিও মানে জুইটো শুনা পাই আহিলোঁ, আহি মানে চেলো মেচিন দিয়ে কিবা কিবি কৰি জুইটো নুমালোঁ। কিন্তু ক্ষতিপূৰণ কিন্তু বহুত হৈছে। চৰকাৰে এটা আহ্বান জনা যাতে সিহঁতক তদন্ত কৰি কিবা এটা ক্ষতিপূৰণ দিয়ে আৰু কি। মানে দুখীয়া মানুহটো, এই পৰিয়ালটো খুব দুখীয়া মানুহ।